সমাগত দেশৰ যি সাধাৰণ নিৰ্বাচন সেই সাধাৰণ নিৰ্বাচনক লৈ ইতিমধ্যেই শাসকীয় দলৰ মাজত ব্যাপক তৎপৰতা বৃদ্ধি পাইছে। শোণিতপুৰ যি সংসদীয় সমষ্টি আছে এই সংসদীয় সমষ্টিটোত বিজেপি দলে বিহালীৰ বিধায়ক ৰঞ্জিত দত্তক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতেই ব্যাপক তৎপৰতা দেখা পোৱা গৈছে দলটোৰ মাজত আৰু সমান্তৰালকৈ দেখা পোৱা গৈছে ৰঞ্জিত দত্তক তৎপৰ হোৱা। ইতিমধ্যে ৰঞ্জিত দত্তই বিভিন্ন সমষ্টি ঘূৰিছে আৰু তেওঁ সাংঘাতিক ধৰণে আচলতে তৎপৰতা প্ৰদৰ্শন কৰিছে। এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে এনে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিৰ নাম আচলতে ইণ্ডিয়া মিত্ৰজোঁটৰ যি প্ৰাৰ্থী সেই প্ৰাৰ্থীৰ তালিকাত আছে তেখেত, আৰু তেখেতে টিকট পোৱাটো প্ৰায় ইতিমধ্যে সম্ভাৱনা যথেষ্ট বেছি বুলি এক চৰ্চা চলিছে। আৰু সেই ব্যক্তিগৰাকী মই প্ৰথমে দেখুৱাইছোঁ দৃশ্যাংশ। এইগৰাকী হৈছে প্ৰেমলাল গঞ্জু, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তথা দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ এগৰাকী নিষ্ঠাৱান সেৱক হিচাপে তেখেতে কাম কৰি আছে। আৰু এই মুহূৰ্তত আজিৰ দিনটোত তেওঁ যি বিহালীৰ গুৰুজনাই প্ৰাণ প্ৰতিষ্ঠা কৰা যি ঐতিহাসিক গাংমু থান আছে এই গাংমু থানত আহি আশীষ লৈছে। আৰু মোৰ সৈতে তেওঁ আছে, কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। জয় গুৰু শংকৰ কৃষ্ণ। আমি আশা কৰিছোঁ যিহেতু সংসদীয় নিৰ্বাচন কাষ চাপিছে, কংগ্ৰেছ দলে বৰ্তমানলৈকে প্ৰাৰ্থিত্ব ঘোষণা কৰা নাই, কিন্তু আপোনাৰ নামটো চৰ্চা চলিছে, কি ক'ব? প্ৰথমতে NK TVক ধন্যবাদ জনাইছোঁ। চৰ্চা মই মানে পাৰ্টিৰ মই প্ৰত্যাশিত আৰু বিচাৰিছোঁ এইটো দলে চিন্তা কৰিব, দলৰ ওপৰত মই এৰি দিছোঁ। চিন্তা চৰ্চা হৈ আছে আৰু যিহেতু আমাৰ এবাৰ ঐক্যমঞ্চ মিত্ৰজোঁট আছে তাৰ পৰা দলে চিন্তা কৰিব। আৰু কিমান শতাংশ আপুনি নিশ্চিত? নিশ্চিত মানে এনেকুৱা দলৰ যিটো সিদ্ধান্ত তাতে মই নিশ্চিত হৈ আছোঁ। আপোনালোকে জানে দলে চিন্তা চৰ্চা কৰি আছে, গতিকে বিভিন্ন সময়ত বেপাৰে পত্ৰে নামবিলাক ওলাইছে বা টিভিত ওলাইছে। কথা হ'ল কি এতিয়া দলৰ সিদ্ধান্তটো চূড়ান্ত সিদ্ধান্ত হয় নহয়। মই প্ৰত্যাশিত আছোঁ, মই আশা কৰিছোঁ টিকেটটো পাম বুলি। আন এটা নাম ওলাইছে আচলতে আম আদমি পাৰ্টীয়ে ঋষিৰাজ কৌৰিণ্য বুলি এগৰাকী ব্যক্তিক প্ৰাৰ্থিত্ব দিয়াৰ চৰ্চা চলিছে। যদিহে তেনে হয় আচলতে এই চিটটো, এই যি আসন আচলতে আপক এৰি দিব নেকি কংগ্ৰেছে, তেনে এটা সম্ভাৱনাও আছে, কিবা গম পাইছে নেকি? নাই, এইখিনি মই গম পোৱা নাই। আৰু সিদ্ধান্তটো যিহেতু মিত্ৰজোঁট, মিত্ৰজোঁট চূড়ান্ত সিদ্ধান্ত হ'ব, তাত মোৰ ক'বলগীয়া একো নাই। দলে যি সিদ্ধান্ত কৰিব সেই মই দলৰ লগতে আছোঁ, দলৰ লগত একমত। মই আপোনাৰ প্ৰস্তুতি কেনেকুৱা চলিছে? পৰিস্থিতি ঠিক নাই, মই ঘূৰা-ঘূৰিটো আগৰ পৰাই আছে, আপোনালোকে জানে। বহু বছৰৰ পৰা মই পাৰ্টিত আছোঁ, সামাজিক কামত আছোঁ। বিভিন্ন সময়ত মই ঘূৰা-ঘূৰিটো আছেই, নিজৰ এটা চিনাকি আছে। এনেই সামাজিক কাম হওক, বিভিন্ন কামবিলাক মই যাওঁ। মই দৌৰা-দৌৰি মই এনেই ঘূৰা-ঘূৰিটো মই কৰি আছোঁ। আৰু শিৱৰাত্ৰি দিনটোত আপুনি আজি গাংমু থানলৈ আহিছে, কিয় আহিছে? এইটো জেগা ইতিহাস প্ৰসিদ্ধ এখন গাংমু থান। এই গাংমু থানত আজি যিহেতু শিৱৰাত্ৰি, মই ভাবিলোঁ ইয়াৰ পৰাই মই চাকি এগছ বন্তি জ্বলাই বিভিন্ন মঠ মন্দিৰবিলাক মই যাওঁ শিৱৰাত্ৰিৰ দিন। সেই বুলি ভাবি আজি পবিত্ৰ ভূমিত মই আজি আহি আশীষ বিচাৰি আহিছোঁ। যিহেতু ৰঞ্জিত দত্তই যোৱাকালি এখন সভাত তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰিছিলে যে কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা তথা যোৱাটো বিধানসভা সমষ্টিত তেখেতে প্ৰতিনিধিত্ব কৰিছিলে, শোণিতপুৰ সংসদীয় সমষ্টিৰে এগৰাকী নেতা, তেখেতে যোগদান কৰাটো প্ৰায় নিশ্চিত বুলি কৈছে আৰু ৰঞ্জিত দত্তৰ লগত যোগাযোগ কৰিছে বুলি ক'ব। এই সন্দৰ্ভত আপুনি কিবা গম পায় নেকি, বা কি ক'ব? আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব? নামটো কিবা আছে নেকি? তেওঁ যোৱাটো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে বুলি কৈছে। মই কথাটো গম পোৱা নাই, হয়তো কোনোবাই যাবও পাৰে। নিশ্চয়কৈ এয়া আছিল বিহালীৰ পৰা প্ৰেমলাল গঞ্জু, আৰু ইতিমধ্যে তেওঁ মিত্ৰজোঁটৰ পৰা যি টিকট লাভ কৰাটো প্ৰায় নিশ্চিত বুলি ব্যাপক চৰ্চা চলাৰ সময়তেই তেখেতক দেখা পোৱা গৈছে। তেখেতৰ নিজৰ যি ৰণকৌশল সেই ৰণকৌশল প্ৰস্তুত কৰিছে, আৰু বিহালীৰ বিভিন্ন যি প্ৰান্তত আছে বা শোণিতপুৰ সংসদীয় সমষ্টিৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে তেওঁ ঘূৰিছে। যি জনসংযোগ আছে সেই জনসংযোগ তেওঁ কৰি থকা পৰিলক্ষিত হৈছে।